কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়নরত BA থাৰ্ড ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজি 22/2/2024 তাৰিখে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ওলাইছে। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। It is hereby informed to all concerned that the degree third semester and master degree third semester old course and new course including back learners examination 2023 are proposed to commence in May 2024. তাৰমানে ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ কোৰ্ছে হওক বা অল্ড কোৰ্ছৰে হওক বা বেক যিসকলৰ যোৱাবাৰ বেক আছিলে তেওঁলোকেও পৰীক্ষাটো অনুষ্ঠিত হ'ব 2024 চনৰ মে মাহত হেতু পৰীক্ষাত বহিব লাগিব। The learners who desire to appear in the said examination as back candidates will have to fill up the examination form and pay the required examination fees as per the dates fixed and mentioned below. Learners need to refer to the note given below. তো যিসকল পৰীক্ষাৰ্থীয়ে বেক এক্সামিনেশ্যনত বহিব তেওঁলোকে এটা ফৰ্ম ফিল আপ কৰিব লাগিব আৰু নিৰ্দিষ্ট মাচুল আদায় দিব লাগিব আৰু তেওঁলোকৰ কাৰণে এটা নোট দিয়া হৈছে তলত। Last date of filling up form 26/3/2024 without fine and 1/4/2024 with fine. তো ফৰ্ম ফিল আপৰ লাষ্ট ডেট মনত ৰাখিব মাৰ্চ মাহৰ 26 তাৰিখ। তেতিয়া কোনো ধৰণৰ ফাইন দিব নালাগে, কিন্তু তাৰ পিছত হ'লে 1/4/2024 তাৰিখলৈকে ফাইন দিব লাগিব। ইয়াৰ পিছত আৰু form fill up নহ'ব। Please note that the learners who have taken the admission during the period 15th January 2023 to 31st March 2023 whose enrollment number start with the digits 231 also will have to appear in the said examination. যিসকলে 15 জানুৱাৰী 2023 পৰা 31 মাৰ্চৰ ভিতৰত এডমিশ্যন লৈছিলে আৰু যিসকলৰ এনৰোলমেণ্ট নাম্বাৰ 231 also will have to appear in the said examination. মানে 231 এৰে আৰম্ভ হয় তেওঁলোকেও এই পৰীক্ষাত বহিব পাৰিব। Learners need not fill up any examination form আৰু তেওঁলোকে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে। ইয়াত নোট দিয়া আছে এইটো চাই ল'ব। Regular learners who have taken online admission need not pay the exam fees again and need not fill up examination form. যিসকলে ৰেগুলাৰ লাৰ্নাৰ যিসকলৰ বেক নাই তেওঁলোকে কোনো ধৰণৰ আকৌ এডমিশ্যন ল'ব নালাগে বা কোনো ধৰণৰ ফিজ পেমেণ্ট কৰিব নালাগে। Old course back examination for the third semester exam 2023 are valid only for the batch whose enrollment number begins with 17. আৰু old courseৰ back examination সেইসকলৰ কাৰণে প্ৰযোজ্য মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰৰ যিসকলৰ এনৰোলমেণ্ট নাম্বাৰ 17 নেৰে আৰম্ভ হৈছে তেওঁলোকেহে বেক এক্সাম দিব পাৰিব। অল কোৰ্স বেক এক্সামিনেশ্যন ফৰ দ্য ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সাম 2023 are valid only for the batch whose enrollment number begins with 15 and 16 আৰু থাৰ্ড ছেমিষ্টাৰ ডিগ্ৰী বেক এক্সামিনেশ্যন সেইসকল ষ্টুডেণ্টে দিব পাৰিব যাৰ এনৰোলমেণ্ট নাম্বাৰ 15 বা 16 এৰে আৰম্ভ হৈছে। If any learner having back in any course in third semester has already paid the fees online before publish of this notice, they will have to apply separately with their payment receipt to the controller of examination by email to dre@kkhsou.in. যিসকল থাৰ্ড ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীয়ে পেমেণ্ট কৰি থৈছে এই নোটিছখন পাব্লিছ হোৱাৰ আগতে তেওঁলোকে ছেপাৰেটলি অৰ্থাৎ পৃথককৈ পেমেণ্ট ৰিচিপ্টৰ সৈতে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনত ইমেইল কৰিব লাগিব। এইটো ইমেইল এড্ৰেছটো দি আছে dre@kkhsou.in. তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। আপোনালোকে চাই ভাল পালে লাইক এটা কৰি দিব। থেংক ইউ।